Hello students, তোমালোকৰ কাৰণে এটা নিউজ মানে ইনফৰমেশন লৈ আনিছো। ক্লাছ 10 মানে এবাৰ যোন সকলে মেট্ৰিক দিছা আৰু 12ৰ যি সকলে ফাইনেল দিছা তেওঁলোকৰ আচলতে বহিবিলাক কেনে ধৰণে চোৱা হৈছে বা আমি কেনে ধৰণে বহিটো চাইছো বা কেনেকে ধৰি লোৱা কোনোবা এজন ষ্টুডেন্ট পাছ কৰাৰ কাৰণে অলপ মাৰ্কছত থাকি যায় তেওঁলোকক কেনেকে গ্ৰেছ হিচাপত মানে একচুৱেলি গ্ৰেছ নহয় ঠিক কেনেকে আমি নাম্বাৰ বিলাক সাধাৰণতে দিও ষ্টেট মাৰ্কিঙত কেনেকে নাম্বাৰ থাকে আমি প্ৰকৃততে আমি যিহেতু আমি বহি চাইছো গতিকে এনে অদৰকাৰী নলেজৰ পৰা আমি বস্তুটো কোৱা নাই যে যিখিনি আমি নিজে কৰিছো কৰি পেলাইহে দিছো সেইকাৰণে মই এইদিন এই বিশিষ্টটো ঠিক আছে মানে বিশেষকে কেনেকে বহি চোৱা হৈছে সেইটোৰ ওপৰত মই ভিডিঅ' বনোৱা নাই কাৰণ কোনো ধৰণৰ কিবা এটা ছাবজেক্টত সম্যক জ্ঞান নোহোৱাকৈ ভিডিঅ' এটা বনোৱা কোনো যুক্তিকৰ কথা নহয় যিহেতু আমি কৰিছো মই এইদিন বহি চাইছো আৰু মোৰ ওচৰৰ কলিগ কেইজনেও চাইছে সেবা হওক কাউন্সিলৰ হওক সেই বহি কেনেকে একচুৱেলি কেনেকে চোৱা হয় কেনেকে তোমালোকে মাৰ্কছ পাবা তোমালোকে নিজে চাই ল'বা ভালকে মন দি চাবা ইয়াৰ পৰা তোমালোকে আইডিয়া কৰিব পাৰিবা যে তোমালোকে একচুৱেলি এবাৰ পৰীক্ষাত কিমান নম্বৰ পাবা ঠিক আছে মই প্ৰথমতে চাবলৈ যাওঁ তোমালোকৰ যিকোনো এখন পেপাৰ ধৰি লোৱা ফৰ এক্সাম্পল তোমালোকৰ ইংলিছ পেপাৰ ঠিক আছে ইংলিছ পেপাৰ তো ইংলিছ পেপাৰখনত মই ধৰি লৈছো যে তোমাৰ ওচৰত 1 মাৰ্কৰ 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰ আৰু 5 মাৰ্কৰ কুৱেশ্যন আছে তো 1 মাৰ্কৰ যেনিবা সাপোজ ধৰি লোৱা 10 কুৱেশ্যনছ আছে এটা তুমি পৰীক্ষাত কেনেকে লিখিলা এটা ইংলিছ বুলি ক'লে মই সেবা আৰু কাউন্সিল AHSAC দুইটাৰে কথা কৈছো ইয়াত কোনো ধৰণৰ সেবা বা হাই সেকেন্ডাৰী কাউন্সিল কোনো ধৰণৰ ডিসক্ৰিমিনেশন নাই সেবাটো যেনেকে বহি চোৱা হয় কাউন্সিলতো বহি তেনেকুৱাই চোৱা হয় খালি এবাৰ সোশ্যাল সায়েন্সৰ কাৰণে অলপ বস্তুটো প্যাটাৰ্নটো বেলেগ হ'ব বাকি সেবা বা হাই সেকেন্ডাৰী কাউন্সিলৰ প্যাটাৰ্নটো একেটাই হয় ভালকে মন দি চাবা তোমালোকে যদি বস্তুবিলাক সিৰিয়াস বস্তুবিলাক যদি ভালকে নচোৱা তে তোমালোকৰ প্ৰবলেম হ'ব ভালকে চাই লোৱা তে সাপোজ ইংলিছৰ তুমি পেপাৰখন দিলা ন ইংলিছৰ পেপাৰখনত তুমি 1 মাৰ্কৰ 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰ 5 মাৰ্কৰ কুৱেশ্যন আছে 1 মাৰ্কৰ সাপোজ 10টা আছে ঠিক আছে 1 মাৰ্কৰ 10টা আছে 1B 1C তেনেকে তুমি লিখি গৈ আছা এতিয়া লিটাৰেচাৰ সাবজেক্টৰ ক্ষেত্ৰত কি হয় লিটাৰেচাৰ সাবজেক্টৰ ক্ষেত্ৰত তুমি যদি 1 মাৰ্কৰ কুৱেশ্যনটো কিবা এটা ধৰি লোৱা কোনোবা এজন ৰাইটাৰৰ কথা সুধিলে ঠিক আছে ফৰ এক্সাম্পল ধৰি লোৱা ইংলিছ প্লে কোনে লিখিছিলে এটো যেনিবা তুমি জানা যে উইলিয়াম শেক্সপিয়াৰ বুলি জানা তো ডাইৰেক্ট তুমি উইলিয়াম শেক্সপিয়াৰ বুলি যদি লিখা ঠিক আছে উইলিয়াম শেক্সপিয়াৰ বুলি যদি লিখা তেতিয়াহ'লে ইয়াতো তুমি 1 মাৰ্ক কমপ্লিট পাবা ঠিক আছে যদি ষ্ট্ৰেট ফৰৱাৰ্ড এনসাৰ লিখা তেতিয়া তুমি ইংলিছত সম্পূৰ্ণ নম্বৰ পাবা 1 মাৰ্কৰ ক্ষেত্ৰত তোমালোকে কোনো ধৰণৰ তোমাৰ কি নহয় মাৰ্কস কটাকটি নিয়ম নাই যদি এনসাৰটো তুমি শুদ্ধ হয় কাৰণ 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কোৱেশ্যনত কোনো ষ্টেপ মাৰ্কিঙৰ কোনো সিস্টেমেই নাই ঠিক আছে সেবা হওক বা কাউন্সিলৰ হওক 1 মাৰ্কৰ 2 মাৰ্কৰ কোৱেশ্যনত কোনো ধৰণৰ ষ্টেপ মাৰ্কিঙৰ কোনো সিস্টেম নাই তুমি বোলে আধা লাইন লিখি আহিলা এনসাৰটো কমপ্লিট নকৰিলা তুমি নম্বৰ নোপোৱা এইটো মই সিধা কৰি দিছো এতিয়া 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কোৱেশ্যনত কোনো ষ্টেপ মাৰ্কিং বা আধাখনীয়া এনসাৰ লিখিলে তুমি নম্বৰ নোপোৱা 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কোৱেশ্যন যদি শুদ্ধ হয় যদি শুদ্ধকে লিখিছা তেতিয়াহে নম্বৰ পাবা ঠিক আছে 1 মাৰ্ক আৰু 2 মাৰ্কৰ কাৰণে ক্ৰাইটেৰিয়াটো একেটাই ঠিক আছে যদি শুদ্ধ হয় যদি শুদ্ধকে লিখিছা কমপ্লিট লিখিছা নম্বৰ পাবা যদি লিখা নাই আধাখনীয়া লিখিছা 1 মাৰ্কো নোপোৱা 1 আৰু 2 মাৰ্কৰ কোৱেশ্যনৰ ক্ষেত্ৰত 3 মাৰ্কৰ কোৱেশ্যনৰ ক্ষেত্ৰত তুমি কি কৰিব লাগিব 3 মাৰ্কৰ কোৱেশ্যনৰ ক্ষেত্ৰতো তুমি যেনিবা ধৰি লোৱা ফৰ এক্সাম্পল মই এটা মেথছৰ কথা ক'বলৈ যাওঁ ঠিক আছে 3 মাৰ্কৰ কোৱেশ্যন যেনিবা মেথছৰ যেনিবা সাপোজ ফৰ এক্সাম্পল কিবা এটা কোৱেশ্যন আহিলে তুমি মেথছৰ কোৱেশ্যনটো যেনিবা ধৰি লোৱা ষ্টেপ কৰিলা এটা ফাৰ্স্ট ষ্টেপ সাপোজ x ঠিক আছে সেকেন্ড স্টেপটো কৰিলা থাৰ্ড স্টেপটো পাহৰি গলা ঠিক আছে ফোৰ্থ স্টেপটো যেনিবা তোমাৰ ফাইনাল এনসাৰ তো ফাইনাল এনসাৰটো তোমাৰ কি হ'ব ফোৰ্থ স্টেপত তোমাৰ ওলাই গ'ল ঠিক আছে বুজি পাইছানে মই কি কৈছো যে ফাৰ্স্ট স্টেপত তুমি কোৱেশ্যনটো আৰম্ভ কৰিলা সেকেন্ড স্টেপটো লিখিলা থাৰ্ড স্টেপটো তুমি পাহৰি থাকিলা ফোৰ্থ স্টেপটো মানে লাষ্টৰ স্টেপটো মনত আছে তুমি লিখিলা নহয় 3 মাৰ্ক যদি থাকে 3 মাৰ্কৰ ভিতৰত তুমি 2 মাৰ্ক পাবা ঠিক আছে 1 মাৰ্ক কেলে সেই যে স্কিপ কৰিলা স্টেপ সেই 1 মাৰ্ক যে স্কিপ কৰিলা তাৰ কাৰণে তোমাৰ মাৰ্কস কটা যাব ঠিক আছে 3 মাৰ্ক কুৱেশ্যন অকমান কি হ'ব মানে কি লং কুৱেশ্যন টাইপতে হওক সবৰ ক্ষেত্ৰতে হ'ব ঠিক আছে ম্যাথছ ফিজিক্স কেমিষ্ট্ৰি ঠিক আছে সায়েন্স সবৰ ক্ষেত্ৰতে একেটাই হ'ব বস্তুটো যদি 3 মাৰ্কৰ কুৱেশ্যন থাকে 3 মাৰ্কৰ ভিতৰত তুমি পাবা 2 কেলে কাৰণ তুমি মাজৰ স্টেপ কিছুমান কি কৰিলা স্কিপ কৰিলা ঠিক আছে এতিয়া চোৱা যদি মই 4 মাৰ্কৰ আৰু 5 মাৰ্কৰ মানে ডাঙৰ কুৱেশ্যনছ খিনি কথা ক'বলৈ যাওঁ ডাঙৰ কুৱেশ্যনছ খিনি ক্ষেত্ৰত কি হ'ব যদি 5 মাৰ্কৰ কুৱেশ্যন এটা মই ধৰিবলৈ যাওঁ 5 মাৰ্কৰ কুৱেশ্যনত তোমাৰ কি হ'ব কিবা এটা বস্তু ডেসক্ৰাইব কৰা বুলি লিখিবলৈ আহিলে ঠিক আছে এতিয়া ধৰি লোৱা লিটাৰেচাৰ সাবজেক্টৰ ক্ষেত্ৰত কি হ'ব 5 মাৰ্কৰ কুৱেশ্যন লিটাৰেচাৰ সাবজেক্টত তোমাৰ কি হ'ব 5 মাৰ্কৰ কুৱেশ্যনটো তোমাৰ কি হ'ব ফুল মাৰ্কসও পাব পাৰা গোটেই এনসাৰটো লিখিলেও তুমি ফুল মাৰ্কস পাব পাৰা বা গোটেই এনসাৰটো লিখিলেও তুমি ফুল মাৰ্কস নাপাব পাৰা যদিহে ইংলিছ বা আছামিজ তেনেকুৱা ধৰণৰ কোনবা লিটাৰেচাৰ সাবজেক্ট হয়
ঠিক আছে, কাৰণ লিটাৰেচাৰ সাবজেক্টত তোমাৰ মাৰ্কস এটা কি কৰিব পাৰে, ইফাল সিফাল কৰি দিব পাৰে, কাৰণ লিটাৰেচাৰ সাবজেক্টত তুমি কিবা এটা বস্তু বহলাই লিখা, ঠিক আছে, সেই বহলাই লিখাটো ধৰি লোৱা এক্সামিনাৰ যোনজনে বহি চাব, তেওঁ মানে তোমাৰ এনসাৰটো ধৰা তেওঁৰ মতে ভাল নহবও পাৰে, ঠিক আছে, ইমান এট্ৰেক্টিভ নহব পাৰে, গতিকে 5ৰ ভিতৰত তেওঁ 5 নিদি পেলাই 4 মানো দিব পাৰে বা 4.5 দিব পাৰে, বা তোমাৰ এনসাৰটো বহুত ভাল হৈছে, কম লিখিছা কিন্তু এনসাৰটো বহুত ধুনীয়া হৈছে, এট্ৰেক্টিভ হৈছে, তুমি 5ৰ ভিতৰত 5 পাবা। গতিকে 5 লিটাৰেচাৰ সাবজেক্টৰ ক্ষেত্ৰত 5 মাৰ্কৰ কুৱেশ্যনৰ কোনো ধৰণৰ গ্যাৰান্টি নাই যে 5 মাৰ্কৰ ভিতৰত 5 পাবা। শুদ্ধটো হ'ব, কিন্তু যদি তোমাৰ লিখাৰ গাঁথনিটো ঠিক নহয়, বিশেষকৈ অসমীয়া আৰু ইংলিছৰ কথা কৈছো, অসমীয়া আৰু ইংলিছত যদি 5 মাৰ্কৰ কুৱেশ্যন কেইটা তোমাৰ লিখাৰ গাঁথনিটো বৰ এটা ঠিক নহয়, ঠিক আছে, চালে বাৰে কোবাই যদি লিখা, প্ৰকৃত যোনটো সুধিছে সেইটো বস্তু নিলিখি পেলাই যদি তুমি এনসাৰটো লিখা, তেতিয়াহ'লে তোমাৰ নম্বৰ যোৱাৰ চান্সটো আছে, কিন্তু কম আছে, ঠিক আছে। সাধাৰণতে তোমাৰ 5 মাৰ্কৰ কুৱেশ্যনৰ যদি 2D পইণ্ট এনসাৰ লিখিছা, ঠিক আছে, 5 মাৰ্কৰ কুৱেশ্যনটো যদি তুমি 2D পইণ্ট এনসাৰ লিখিছা, ঠিক আছে, পইণ্ট ৱাইজ লিখিলা বা 2D পইণ্ট তুমি এনসাৰটো লিখিছা, যিখিনি বস্তুত কুৱেশ্যনটোত সুধিছে সেইখিনি বস্তু তুমি যদি লিখিছা, 5ৰ ভিতৰত 5 তুমি পাবাই, খুব কম কাটে 5ৰ ভিতৰত, খুব, সেইকাৰণে আজিকালি অসমীয়াটো 100 পোৱা দেখিছাই, কাৰণ কেলে যদি এনসাৰটো তুমি শুদ্ধ হৈছে, যি সুধিছে কুৱেশ্যনটো সেইটো লিখিছা আৰু ভালকে ষ্টেপ ৱাইজ যদি লিখিছা, তেতিয়া তুমি নম্বৰ পাবা। যদিহে 5 নম্বৰ কুৱেশ্যনটো তোমাৰ কি হ'ব, আধাখনীয়া হয়, তুমি যিমানখিনি লিখিলা সেইটোৰ ওপৰত বেছ কৰি পেলাই 2.5ৰ পৰা 3 লৈকে তোমাৰ নাম্বাৰটো যাব পাৰে। বুজি পাইছা মই কি ক'লো? 5 মাৰ্কৰ কুৱেশ্যনটোৰ কথা কৈছো, যদিহে সম্পূৰ্ণ লিখা সম্পূৰ্ণ নম্বৰে পাবা, যদি খালি যিটি লিখি দিলে নহব আৰু, যিটি লিখিলে নম্বৰ কটা যাব। যদি তুমি 5 মাৰ্কৰ কুৱেশ্যনটো সম্পূৰ্ণ নকৰি পেলাই আধাখনীয়া কৰা, যিমানখিনি লিখিলে সেইখিনি শুদ্ধ হয়, বাট আধাখনীয়া যদি কৰা তুমি 5 মাৰ্কৰ কিবা এটা নম্বৰ পাবা, ঠিক আছে, লিটাৰেচাৰ সাবজেক্টৰ কথা কৈছো। যদি তোমাৰ মেথছ বা ফিজিক্স তেনেকুৱা ধৰণৰ হয়, ঠিক আছে, এতিয়া প্ৰথম কথা মই যদি ফিজিক্সৰ কথা কওঁ বা ছায়েন্সৰ ক্ষেত্ৰত কওঁ, বা মেথছৰ আৰু ছায়েন্সৰ বা ফিজিক্সৰ কেমেষ্ট্ৰি এইবিলাকৰ কথা যদি কওঁ, ছায়েন্সৰ সাবজেক্ট বিলাকৰ কথা, লিটাৰেচাৰ সাবজেক্টত তুমি মানে কি হয়, যদি শুদ্ধকে লিখিছা, ষ্টেপ মাৰ্কিং ভাল কৰিছা, তেতিয়া তুমি নম্বৰ পাবা। কিন্তু মেথছৰ কি হয়, তুমি লিখিলা এটা কুৱেশ্যন লিখিলা, ধৰি লওক ফৰ এক্সাম্পল ক্লাছ 10ৰ কথা যেনিবা কৈছে, ফৰ এক্সাম্পল x² প্লাছ টুৱাইছ x প্লাছ 1 = 0, এইটো যেনিবা চল্ভ কৰি গৈ আছা, ঠিক আছে, এইটো যেনিবা চল্ভ কৰিছা, চল্ভ কৰি পেলাই তুমি কি কৰিলা, মাজতে তুমি কি কৰিলা, x = যেনিবা -1, x = -1, ইয়াৰ এনসাৰটো ওলালে, তুমি এইটো যদি সম্পূৰ্ণ কৰি দিছা, ঠিক আছে, সম্পূৰ্ণ যদি লিখিছা তুমি 5 নম্বৰ পাবা, কোনো কথাই নাই, ঠিক আছে, সম্পূৰ্ণ যদি কৰিছা তুমি 5 নম্বৰ পাবাই, কোনো কথাই নাই। যদি বোলে সম্পূৰ্ণ কৰিব নোৱাৰিলা, ঠিক আছে, কুৱেশ্যনটো আধাখনীয়া হ'ল, প্ৰথম দুটা ষ্টেপ তুমি ভাল লিখিছা নহয়, তাৰ কাৰণে তুমি নেক্সট টু নেক্সট 1/2 মান তুমি মাৰ্কস পাব পাৰা, যদি বোলে ষ্টেপ কমপ্লিট নহলগে। ষ্টেপ মাৰ্কিং মেথছত সাধাৰণতে ষ্টেপ মাৰ্কিং দিয়ে, ষ্টেপ মাৰ্কিং কোনখিনি ষ্টুডেণ্টক দিব, যিসকল ষ্টুডেণ্টৰ মানে সাধাৰণতে কি হয়, পাছ কৰাৰ পৰা মাৰ্কসটো কমি থাকে, ধৰি লোৱা মেথছত 30 পালে পাছ, বোলে সেইজন ষ্টুডেণ্টৰ তোমাৰ কি হৈছে 25-24 পাই আছে বা 22 মান পাইছে, তো সেই ষ্টুডেণ্ট খিনিক তোমাৰ কি হ'ব, এই ষ্টেপ মাৰ্কিংটো দিয়া হ'ব কমকে, গোটেইটো দি নিদিয়ে, বোলে কুৱেশ্যনটো কমপ্লিট 5 মাৰ্কৰ কুৱেশ্যনটো বোলে 3-4টা মান ষ্টেপহে লিখিলে, তাৰ কাৰণে সেই 1 বা 1.5 মাৰ্ক পাব পাৰে, ঠিক আছে, 1 বা 1.5 মাৰ্ক পাব, কাৰণ প্ৰথম ষ্টেপ কেইটা সি কি কৰিছে, শুদ্ধ কৰিছে। ফিজিক্সৰ ক্ষেত্ৰত চিধা কথা, যদি তুমি ফৰ্মুলা, তোমাক যদি ধৰি লোৱা মেগনেটিক ফিল্ড উলিয়াবলৈ কৈছে, চেণ্টাৰ মিউনন I/2 টুৱাইছ R, এইটো ফৰ্মুলা। তো ফৰ্মুলা তোমাৰ মেইন কথা কি হয়, তুমি পাছৰ এনসাৰটো, লাষ্টৰ এনসাৰটো তুমি উলিয়াব নোৱাৰিলা সাপোজ, ঠিক আছে, ইয়াৰ যেনিবা এনসাৰ কিবা এটা হয়, সামথিং কিবা এটা হয়, তুমি সেই এনসাৰটো ক্যালকুলেশন কৰি পেলাই উলিয়াব নোৱাৰিলা, বা তুমি ফৰ্মুলা ভাল ইউজ কৰিছা, ঠিক আছে, যোনটো কাৰেক্ট হয় সেই ফৰ্মুলাটো ইউজ কৰিছা, আছে তোমাৰ 2 মাৰ্কস, ঠিক আছে, তুমি 1/2 পাই যাব পাৰা, 1/2 পাবাই, আধা মাৰ্ক তোমাৰ এই ফাইনেল যোনটো এনসাৰ আছে। আৰু যদি আৰু এটা কথা কৈছো, যদি তুমি এনসাৰটো শুদ্ধকে উলিয়ালা, ঠিক আছে, এনসাৰটো শুদ্ধকে উলিয়ালা, বাট তুমি যোনটো ইউনিট, ইয়াৰ মেগনেটিক ফিল্ডৰ ইউনিটটো কি হয়, টেসলা, যদি ইউনিটটো নিলিখা, তাৰ কাৰণে কিন্তু আধা নম্বৰ তোমাৰ কটা যাব। কোনখিনি ষ্টুডেণ্টৰ তেনেকুৱা নম্বৰ বিলাক কটা যাব, যিখিনি ষ্টুডেণ্টে অলপ ভাল নম্বৰ পাইছা, 70 ভিতৰত যেনিবা ধৰি লোৱা 50+ পাইছা, 60+ পাইছা, তেনেকুৱা ষ্টুডেণ্টৰ তোমাৰ এইবিলাকৰ পৰা নাম্বাৰ কটা কি হয়, কটা থাকে সাধাৰণতে, ঠিক আছে। আমি সাধাৰণতে কি কৰো, ষ্টুডেণ্টসকলক পাছ কৰাবলৈ চেষ্টা কৰো, ঠিক আছে, আমি যেতিয়া বহি চাওঁ, যদি ষ্টুডেণ্টে মানে কি হয় পাছিং মাৰ্কতকৈ যদি কম থাকে, আমি সাধাৰণতে তেনেকুৱা ষ্টুডেণ্টক ক'ৰবাত ইফাল লগাই পেলাই আমি সাধাৰণতে পাছ কৰাবলৈ চেষ্টা কৰো, কোনো ধৰণৰ কাকো ফেইল কৰাবলৈ চেষ্টা নকৰে। কিন্তু এইবিলাক সৰু সুৰা মিষ্টেক, যদি সৰু সুৰা এনেকুৱা ধৰণৰ তোমালোকৰ মিষ্টেক হৈছে, তেনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ নম্বৰ কটা যাব, যিসকল ষ্টুডেণ্টে অলপ ভাল মাৰ্কস পাইছা, ঠিক আছে, তোমালোকে যেনিবা 70 মাৰ্কসৰ পেপাৰ যদি তোমালোকে 60+, 50+, 55+ যদি নম্বৰ পাইছা, তেওঁলোকৰ বহীখন অকণমান টানি ধৰি পেলাই
চেক কৰা হয় ঠিক আছে যিসকলে মানে জাষ্ট যেনে তেনে পাছ কৰিছা বা যেনে তেনে কিবা কিবি কৰি পেলাই নম্বৰ কমি আছে পাছিং মাৰ্কছৰ বা তেওঁলোকৰ ক্ষেত্ৰত ইমান গুৰুত্ব নিদিয়ে তেওঁলোকক যদি আধাখনীয়া ষ্টেপো কিছুমান হয় তাৰো তেনেকে মাৰ্কছ দি পেলাই সাধাৰণতে পাছ কৰা যায় আৰু তেনেকে আমি পাছ কৰাবলৈ চেষ্টা কৰিছো ঠিক আছে তেনেকুৱা বহি মোৰ ওলাইছে মই তেনেকে কৰি পেলাই তোমালোকক মানে কি কৰিছো কাৰ বহি নাজানো কোন ডিষ্ট্ৰিক্টৰ কিন্তু কি হয় কোন ডিষ্ট্ৰিক্টৰ সেইটো জানো খালি কৈ নিদিওঁ এতিয়া মানে বস্তুটো তেনেকে পাছ কৰিবলৈ দিয়া হয় ঠিক আছে পাছ কৰাই দিয়া হয় কোনো ষ্টুডেণ্টক ফেইল কৰিবলৈ বিচৰা নহয় তোমালোকে এইটো চিন্তাই নকৰিবা চবকে পাছ কৰাবলৈ চেষ্টা কৰিবা যিকোনো প্ৰকাৰে গ্ৰেছ মাৰ্কছ দি হলেও বা আমি এনেকে বহি চাই হলেও ইফালে সিফালে ঠেলি হেঁচি মানে আমি মাৰ্কছ অলপ দি পেলাই পাছ কৰাই দিওঁ সাধাৰণতে ঠিক আছে সেইটো আমাৰ প্ৰকৃত নিয়মটো এতিয়া কি কলো অভাৰঅল কথাটো কি কলো গম পালা তোমালোকে যে আমি এইটোৱে কলো যে বহি যেতিয়া চোৱা হয় বহি চোৱা সময়ত 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কুৱেশ্যনৰ ক্ষেত্ৰত তুমি কোনো ধৰণৰ ষ্টেপ মাৰ্কিঙৰ তুমি আশাই নকৰিবা 1 আৰু 2 মাৰ্কৰ কুৱেশ্যনৰ কোনো ধৰণৰ ষ্টেপ মাৰ্কিঙৰ চিষ্টেমেই নাই শুদ্ধ হৈছে শুদ্ধ লিখিছা শুদ্ধ হৈছে নম্বৰ পাবা যি সুধিছে কুৱেশ্যনটোত সেইটো যদি শুদ্ধ হৈছে ইনকমপ্লিট যদি হোৱা নাই নম্বৰ পাবা 3 মাৰ্কৰ পৰা এই 5 মাৰ্কৰ যোনখিনি ডাঙৰ কুৱেশ্যন আছে সেই ডাঙৰ কুৱেশ্যন খিনিৰ কাৰণে লাগে তুমি যদি মই লিটাৰেচাৰ সাবজেক্টৰ কথা কওঁ ইংলিছ আছামিজ সোশ্যাল সায়েন্স ঠিক আছে বাকি যিখিনি সাবজেক্ট আছে যোনবিলাক আৰু আৰ্টছৰ সাবজেক্ট বিলাকৰ কথা কৈছো যেনিবা ধৰি লোৱা সোশ্যাল সায়েন্স ইকনমিক্স বা ইকনমিক্সটো বাৰু অকমান সাইন্টিফিক সাবজেক্টে হয় সোশিয়োলজি হওক হিষ্ট্ৰী হওক এইবিলাকত তোমাৰ কি হ'ব 5 মাৰ্কৰ কুৱেশ্যনছ বিলাক যদি তুমি 2D পইণ্ট ভালকে লিখিছা মেইন কথা যদি 5 মাৰ্কৰ কুৱেশ্যন বিলাক তুমি পইণ্ট ৱাইজ যদি লিখিছা তুমি 5ৰ ভিতৰত 5 পাবা ঠিক আছে আৰু যদি কুৱেশ্যনটো যি কয় সেইটো নিলিখি পেলাই যদি চালে বেৰে কোবাই কিছুমান লিখিছা তেতিয়া তুমি কমপ্লিট 5 নম্বৰ বা নম্বৰ কাটিব কিন্তু ঠিক আছে ডাঙৰ লিটাৰেচাৰ সাবজেক্ট বিলাক বা লিখিবলগীয়া সাবজেক্ট বিলাকত যদি তুমি সাধাৰণতে নম্বৰ কটাৰ চান্সটো বেছি থাকে কেলে কাৰণ তাত এক্সামিনাৰজনে হেপী হ'ব লাগিব তোমাৰ এনসাৰটো চাই পেলাই যদি এক্সামিনাৰজনে তুমি যি লিখিছা সেই কুৱেশ্যনটোত যদি হেপী নহয় তেতিয়াহ'লে তেওঁ সেই মাৰ্কছ দিবলৈ টান পায় ঠিক আছে প্ৰথম কথা হ'ল সেইটো যদি মেথছ বা সায়েন্স বা এনেকুৱা ধৰণৰ সাবজেক্ট বিলাক হয় ফিজিক্স কেমিষ্ট্ৰি এনেকুৱা ধৰণৰ সাবজেক্ট বিলাক হয় এতিয়া কেমিষ্ট্ৰি কথা কৈছো তুমি ৰিয়েকচনছ বিলাক লিখিলা সেই ৰিয়েকচনছ বিলাক যদি তোমাৰ কি হ'ব ভালকে মেনশ্যন কৰি নিদিয়া তুমি মানে সেই ষ্টেপ মাৰ্কিং পাবলৈ তোমাৰ অলপ প্ৰব্লেম হ'ব বিশেষকৈ যদি কেমিষ্ট্ৰি আৰু ফিজিক্সত বিশেষকৈ যদি ফৰ্মুলা বিলাক শুদ্ধ হয় ঠিক আছে ফৰ্মুলা বিলাক যদি শুদ্ধ হয় তুমি এইটো নম্বৰ পাবাই চিন্তা কৰিবই নালাগে আৰু লাষ্টত কি হয় যদি মই এইটো এক্সাম্পল ক'লো নহয় ফিজিক্সৰ যদি ফৰ্মুলাটো ইউজ কৰি পেলাই যোনটো নিউমেৰিকেল কৰিলা লাষ্টত যদি তুমি এই ইউনিটটো লিখিবলৈ থাকি যায় বা পাৱাৰটো লিখিবলৈ থাকি যায় তেনেকে তাত কিন্তু নম্বৰ তোমাৰ কটা যাব শুদ্ধ হলেও তোমাৰ নম্বৰটো কটা যাব ঠিক আছে আৰু মেথছৰ ক্ষেত্ৰত কি হয় মেথছৰ ক্ষেত্ৰত ষ্টেপ মাৰ্কিং কেনেকে দিয়ে সাধাৰণতে যদি 5 মাৰ্কৰ কুৱেশ্যন হয় 1 মাৰ্কৰ 2 মাৰ্কত তুমি ষ্টেপ মাৰ্কিং আশা নকৰিবা মেথছে হওক বা যিকোনো সাবজেক্টে হওক 1 মাৰ্কৰ 2 মাৰ্কত তোমাৰ ষ্টেপ মাৰ্কিঙৰ চিষ্টেম নাই 5 মাৰ্কৰ 4 মাৰ্কৰ ডাঙৰ কুৱেশ্যন যোনবিলাক হ'ব সেই ডাঙৰ কুৱেশ্যন বিলাকতহে তুমি যদি মেথছৰ আৰম্ভণি বা শুদ্ধ কৰি থকা মাজতে বোলে ষ্টেপ পাহৰি গলা বা ফাইনেল এনসাৰটো লিখি থৈ আহিলা তেতিয়া তোমাৰ সেই মাজৰ যোনকেইটা ষ্টেপ তুমি স্কিপ কৰিলা সেইকেইটা স্কিপ কৰাৰ কাৰণে তোমাৰ নম্বৰটো অলপ কটা যাব কিন্তু তুমি নম্বৰটো পাবা ধৰিলা 5 মাৰ্কৰ কুৱেশ্যন তুমি 3-4টা মান ষ্টেপ স্কিপ কৰিলা তুমি 5ৰ ভিতৰত 2 মান হলেও পাবাই ঠিক আছে কাৰণ যেহেতু তুমি সেইকাৰণে মই প্ৰতিজন ষ্টুডেণ্টকে এটা কথাই কওঁ যে কেতিয়াও কুৱেশ্যন এনসাৰ এৰি থৈ আহিব নালাগে যিমান পাৰে লিখি থৈ আহিবা কাৰণ ষ্টেপ মাৰ্কিং দিবই সেইটো চিষ্টেমে হয় সেবাৰ হওক ASSC কাউন্সিলৰ হওক সেইটো নিয়মেই হয় মানে দিয়া তেনেকে ষ্টেপ মাৰ্কিং দিয়া আৰু যিসকল ষ্টুডেণ্টে মানে পাছ কৰিবলৈ অলপ প্ৰব্লেম হৈ থাকে তেওঁলোকৰ কাৰণে সেই ষ্টেপ মাৰ্কিংটোৱে বহুত হেল্প কৰে কিন্তু যিসকল ষ্টুডেণ্টৰ অকমান মাৰ্কছটো বহুত বাঢ়ি থাকে ধৰি লওক 70 ভিতৰত 60 প্লাছ 55 প্লাছ হৈ থাকে তেওঁলোকক মানে এই সৰু মিষ্টেক বিলাক যোনবিলাক ক'লো মই এই সৰু মিষ্টেক বিলাক উলিয়াই কাটিবলৈ ট্ৰাই কৰে ঠিক আছে এইটো সাধাৰণতে আমাৰ বহি চোৱাৰ নিয়মেই হয় তো যোনখিনি হয় সেইটোৰ পৰা তোমালোকে আইডিয়া কৰি লোৱা তোমালোকে কিমান নম্বৰ পাবা ঠিক আছে তো সেইটো বেচিছত তোমালোকে ৰিজাল্টটো অলৰেডি তুমি গমেই পাই গলা ঠিক আছে কেনেকে বহি চোৱা হয় আৰু প্ৰতিজন টিচাৰে য'ৰে হওক বা উজনি অসমৰ হওক মধ্য অসমৰ হওক নামনি অসমৰ হওক বৰাক ভেলী হওক ব্ৰহ্মপুত্ৰ ভেলী হওক চবৰে বহি চোৱাৰ নিয়মটো একেটাই কোনো মানে নিজৰ ইচ্ছামতে নম্বৰ দিব নোৱাৰে বা নিজৰ ইচ্ছামতে নম্বৰ কাটিব নোৱাৰে যদি শুদ্ধ লিখিছা নম্বৰ পাবা যদি শুদ্ধ লিখা নাই নম্বৰ নোপোৱা ঠিক আছে কুৱেশ্যন বিলাক যদি এটেম্প কৰি আহিছা আৰম্ভণিতে অলপমান ষ্টেপ লিখি পিছলৈ যদি লিখিব পৰা নাই তাৰ কাৰণে অলপমান তুমি ষ্টেপ মাৰ্কিং পাবা কিন্তু 1 মাৰ্ক 2 মাৰ্কৰ কাৰণে কোনো ষ্টেপ মাৰ্কিং তোমালোকে নাপাও আশা কৰো চবৰে ৰিজাল্ট ভাল হওক জয় অসম